তো আজি আমি ক্লাস 10 নতুন বুকত রিভিজন R5 টু ডিসকাশন কৰিম। R5 টু তোমালোকৰ পুৰণা বুকত নাছিল, এতিয়া নতুন বুকত R5 ত কি দি আছে কংগ্ৰুৱেন্সি অফ ট্ৰায়াঙ্গল মানে ত্ৰিভুজৰ সৰ্ব সমতাৰ ওপৰত বা ত্ৰিভুজৰ সৰ্বাংগ সমতা তোমালোকক দিয়া আছে, তাৰ ওপৰত ফুল কনসেপ্ট দিয়া আছে আৰু এটা অনুশীলনী ৰিভিজন 5 টু দিয়া আছে। তো আমি কি কৰিম এতিয়া মানে ফুল কনসেপ্টটো ক্লিয়াৰ কৰিম আৰু ৰিভিজন 5 টু प्रतिটো কোৱেশ্চনটো আমি ডিসকাশন কৰিম বা সলিউশন কৰিম। তোমালোকে যদি ভিডিওটো স্কিপ নকৰাকৈ চাই লোৱা তেনেহলে তোমালোকৰ ফুল কনসেপ্টটো একদম ক্লিয়াৰ হ'ব। ৰিভিজন 5 ৰ যিকোনো যদি কোৱেশ্চনটো আহি যায় তোমালোকে আৰামসে সলিউশন কৰিব পাৰিবা। তো এতিয়া আমি কি কৰিম ৰিভিজন 5। তো ৰিভিজন 5 কৰাৰ আগতে আমি কি কৰিম সৰ্বাংগ সম মানে কি হয় বা সৰ্ব সমতা মানে কি হয় হেতু ডিসকাশন কৰিম। সাপোজ ধৰি লোৱা কি ধৰি লবা সাপোজ ধৰি লোৱা যদি মই তোমালোকক কম মোৰ এই হাতটোৰ সৰ্বাংগ সম বেলেগ হাত যদি বিচাৰো এইটো হাতটো চাই লোৱা। সৰ্বাংগ সম মানে কি হয় একদম মিলিব লাগিব। যদি মই এই হাতৰ ওপৰত এই হাতটো এনেকৈ ৰাখি দিম তেতে কি হ'ব ওপৰৰ পৰা যদি মই চাই দিম অনলি এটা হাত মই দেখা পাম, দুটা হাত দেখা নাপাও। তাৰ মানে হাত দুটা কি হৈছে মিলি গৈছে, মানে আকাৰো একে আছে আৰু আকৃতিও একে আছে। সাপোজ ধৰা যদি মই তোমালোকক কম এইটো বৃত্তৰ সৰ্বাংগ সম বা সৰ্বসম আন এটা বৃত্তটো আঁকা যদি মই তোমালোকক বুলি কম তো তোমালোকে এনেকৈ আঁকিবা। যদি বৃত্ত দুটা সৰ্বাংগ সম হৈ যায় সৰ্বসম হৈ যায় এইটো সিম্বলটো তোমালোকৰ সৰ্বাংগ সম বা সৰ্বসমৰ সিম্বল হয়। তো যদি মই এই বৃত্তটোক ইয়াৰ পৰা উঠাইখিনি ইয়াতে ৰাখি দিম তেতিয়া আমাৰ কি হ'ব লাগিব এই দুটা বৃত্ত দেখা নাপাইখিনি এটাই বৃত্ত দেখা পোৱাব লাগিব, একদম মিলি যাব লাগিব। এই গোটেইটো এই বৃত্তৰ পৰিধি গোটেইটো ইয়াৰ লগত মিলি যোৱা হ'ব লাগিব এনেকৈ, মানে বৃত্তটোৰ আকাৰো একে হ'ব লাগিব আৰু আকৃতিও একে হ'ব লাগিব। তাৰ মানে এই বৃত্তৰ ৰেডিয়াস এইটো r ব্যাসাৰ্ধ এই বৃত্তৰ r ৰ লগত সমান হ'ব লাগিব, তেতিয়াহে কি হ'ব এই দুটা বৃত্তটো মিলি যোৱা হ'ব। এই বৃত্তটো ইয়াৰ পৰা উঠাইখিনি ইয়াতে যদি ৰাখি দিম একদম এটাই বৃত্ত দেখা পোৱা হ'ব লাগিব, বা এইটো বৃত্ত মই ইয়াৰ পৰা উঠাইখিনি যদি ইয়াতে ৰাখি দিম এটাই বৃত্ত দেখা পোৱা হ'ব লাগিব। তেনেকৈ সাপোজ ধৰা যদি মই ত্ৰিভুজৰ ক্ষেত্ৰত কম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি মই সৰ্বাংগ সম বুলি কম বা সৰ্বসম বুলি কম, এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়া কি হ'ব লাগিব এই দুটা ত্ৰিভুজৰে আকাৰ মানে এইটো ত্ৰিভুজ যিমান ডাঙৰ আছে সেইটো ত্ৰিভুজ সিমানে ডাঙৰ হ'ব লাগিব, আকাৰো সমান হ'ব লাগিব আৰু আকৃতি গঠন মানে দেখাটো একে হ'ব লাগিব। তাৰ মানে বস্তুটো কি হয় যদি এইটো ত্ৰিভুজক উঠাইখিনি মই ইয়াতে ৰাখি দিম তেতিয়া পুৰা মিলি যোৱা হ'ব লাগিব এনেকৈ। কেতিয়া মিলি যাব এই দুটা ত্ৰিভুজ কেতিয়া মিলি যাব যেতিয়া এই ত্ৰিভুজৰ এইটো বাহুৰ লগত সমান হ'ব আৰু এইটো বাহু এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত সমান। তেনেকৈ এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত যদি সমান হয় তেতিয়া এইটো কোণ আৰু এইটো কোণো সমান হ'ব, এইটো কোণ আৰু এইটো কোণো সমান, এইটো কোণ আৰু এইটো কোণ। যদি তিনিওটা অনুৰূপ বাহু আৰু তিনিওটা অনুৰূপ কোণ সমান হয় তেতিয়াহে আমাৰ কি হ'ব এইটো ত্ৰিভুজটো ইয়াৰ পৰা উঠাইখিনি ইয়াতে ৰাখিলে কি হ'ব একদম মিলি যোৱা হ'ব। এইটো বাহুটো ইয়াৰ লগত সমান আছে তাৰ মানে এইটো ইয়াৰ লগত পুৰা মিলি যাব। তেনেকৈ এইটো ত্ৰিভুজৰ এইটো বাহুটো এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত সমান আছে, কি হ'ব এইটো বাহুটো ইয়াৰ লগত পুৰা মিলি যাব। তেনেকৈ এইটো বাহু আৰু এইটো বাহু সমান আছে, এই দুটা বাহু কি হ'ব মিলি যাব। তাৰ মানে দুটা ত্ৰিভুজ দেখা নাপাইখিনি আমি কি কম কি হ'ব এটাই ত্ৰিভুজ দেখা পোৱা হ'ব যদি এইটো ত্ৰিভুজটো উঠাইখিনি ইয়াতে ৰাখি দিম বা এইটো ত্ৰিভুজটো উঠাইখিনি ইয়াতে ৰাখি দিম। তাৰ মানে সৰ্বাংগ সম যদি ত্ৰিভুজ দুটা হ'ব লাগে তেনেহ'লে তাৰ অনুৰূপ বাহুবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ কোণো কি হ'ব লাগিব সমান হ'ব লাগিব। চাই লোৱা সাপোজ ধৰা যদি মই তোমালোকক কম এইটো ত্ৰিভুজ সৰ্বাংগ সম, এইটো সৰ্বাংগ সমৰ কি হয় সিম্বল হয়, এইটো ত্ৰিভুজ বুলি কম তেতিয়া কি হ'ব লাগিব ইয়াৰ নাম দিম ABC, ইয়াৰ নাম দিম PQ আৰু R। এতিয়া যদি দুটা ত্ৰিভুজ সৰ্বাংগ সম হয় তেতিয়া কি হ'ব সবতকৈ প্ৰথমে আমাৰ কি হয় AB আৰু PQ টো সমান হ'ব লাগিব, এই দুটাটো কি হ'ব লাগিব সমান, AB = PQ হ'ব লাগিব। তেনেকৈ এইটো বাহু BC এইটো বাহু QR ৰ লগত কি হ'ব লাগিব সমান হ'ব লাগিব, BC = কি হ'ব লাগিব QR হ'ব লাগিব। তেনেকৈ এইটো ত্ৰিভুজৰ এইটো বাহু AC = PR হ'ব লাগিব, AC = PR। আৰু এইটো ত্ৰিভুজৰ এইটো কোণ এংগল B = এইটো ত্ৰিভুজৰ এইটো কোণ এংগল
কিউ সমান হ'ব লাগিব তেনেকৈ এইটো ত্ৰিভুজৰ এংগল এ ইজ ইকুৱেল টু এইটো ত্ৰিভুজৰ এংগল পিৰ লগত কি হ'ব লাগিব সমান হ'ব লাগিব তেনেকৈ এইটো ত্ৰিভুজৰ এংগল চি কোণ চি ইজ ইকুৱেল টু এইটো ত্ৰিভুজৰ আৰ কোণৰ লগত কি হ'ব লাগিব সমান হ'ব লাগিব যদি দুটা ত্ৰিভুজ সৰ্বাংগসম হয় তেনেহ'লে এই ছয়টাটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব প্ৰতিটো অনুৰূপ বাহু ইকুৱেল হ'ব লাগিব আৰু প্ৰতিটো অনুৰূপ কোণ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেতিয়াহে দুটা ত্ৰিভুজটো কি হয় সৰ্বাংগসম বা সৰ্বসম হয় এতিয়া ত্ৰিভুজ দুটাক সৰ্বসম দেখুৱাৰ কিছুমান ৰুল আছে সেই বা কিছুমান বিধি আছে সেই ৰুল কেইটা আমি ডিসকাশন কৰিম এটা এটা কৰি এই ছয়টা যদি ইকুৱেল হৈ যায় তেতিয়া সৰ্বাংগসম হ'ব বুলি জনেও ক'ব পাৰিব বা ময়ো ক'ব পাৰিম বা তোমালোকেও ক'ব পাৰিবা হয় নহয় এতিয়া এই ছয়টাতকৈ যদি কমো সমান হয় তেতিয়াও ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব নেকি তাৰ ওপৰত আমাৰ এটা কি আছে কিছুমান ৰুল আছে সেই ৰুল কেইটা আমি ডিসকাশন কৰি লম এটা এটা কৰি এতিয়া চাই লোৱা যেতিয়া সৰ্বাংগসম হোৱাৰ পিছত কি হয় এই ছয়টাই কি হ'ব ইকুৱেল হ'ব বা এই ছয়টা ইকুৱেল হ'লে কি হয় সৰ্বাংগসম হ'ব এতিয়া চাই লোৱা কিছুমান ৰুল আছে কিছুমান মানে মেইনলি চাৰিটা ৰুল আছে এই চাৰিটা ৰুলটো আমি কি কৰিম এটা এটা কৰি ডিসকাশন কৰিম তো চাই লোৱা তো নম্বৰ 1 ৰুলটো তোমালোকৰ কি আছে নম্বৰ 1 ৰুলটো আছে এস এ এস বা কো বা বাহু কোণ বাহু যদি দুটা ত্ৰিভুজৰ দুটা অনুৰূপ বাহুটো সমান হয় আৰু সেই অনুৰূপ বাহু দুটাৰ মাজৰ কোণটো যদি সমান হয় তেতিয়া ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বাংগসম হৈ যাব বা সৰ্বসম হৈ যাব এতিয়া চাই লোৱা কনসেপ্টটো এইটো ত্ৰিভুজ সাপোজ নাম দিলু এ বি সি কি নাম দিলু এ বি সি ত্ৰিভুজ তেনেকৈ আৰু এটা ত্ৰিভুজ বনাম এইটো ত্ৰিভুজ সাপোজ ধৰা এইটো ত্ৰিভুজটোৰ নাম কি দিম পি কিউ আৰ যদি এই দুটা ত্ৰিভুজৰ এটা সাইড এইটো সাইডৰ লগত ইকুৱেল আছে সাপোজ লিখি ললো এ বি বাহুটো ত্ৰিভুজ এ বি সিৰ এ বি বাহুটো ত্ৰিভুজ পি কিউ আৰৰ পি কিউ বাহুৰ লগত ইকুৱেল আছে তেনেকৈ যদি এই ত্ৰিভুজৰ এইটো বি সি বাহু ইজ ইকুৱেল টু এই ত্ৰিভুজৰ কিউ আৰ বাহুৰ লগত কি আছে ইকুৱেল আছে সাপোজ ধৰি লোৱা ইকুৱেল হৈ যায় এতিয়া এই ত্ৰিভুজৰ এইটো কোণ আৰু এই ত্ৰিভুজৰ এইটো কোণ যদি ইকুৱেল হৈ যায় এংগল বি ইজ ইকুৱেল টু এংগল কিউ হৈ যায় তেতিয়া আমাৰ এই দুটা ত্ৰিভুজ কি হ'ব এই দুটা ত্ৰিভুজ সৰ্বাংগসম হৈ যাব কি হৈ যাব সৰ্বাংগসম বা সৰ্বসম হৈ যাব এতিয়া যদি সৰ্বসম হৈ যায় বা সৰ্বাংগসম হৈ যায় সেই আগৰ ছয়টাই কি হ'ব ইকুৱেল হ'ব প্ৰতিটো অনুৰূপ বাহু ইকুৱেল হ'ব আৰু প্ৰতিটো অনুৰূপ কোণ কি হ'ব ইকুৱেল হ'ব সৰ্বাংগসম হোৱাৰ পিছত এতিয়া চাই লোৱা এইটো শৰ্তটো যদি ত্ৰিভুজৰ এইটো বাহু এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত ইকুৱেল তেনেকৈ এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত ইকুৱেল হৈ যায় আৰু এই দুটা বাহু যি দুটা বাহু ইকুৱেল আছিল এই দুটা ইয়াৰ লগত এইটো ইকুৱেল ইয়াৰ লগত এইটো ইকুৱেল এই মাজৰ কোণটো যদি ইকুৱেল হৈ যায় তেতিয়া ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বাংগসম হৈ যাব এতিয়া চাই লোৱা নম্বৰ 1 টো এইটো এস এ এস বাহু কোণ বাহু এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চন উঠিব পাৰে বা এটা প্ৰশ্নটো উঠিব পাৰে প্ৰশ্নটো কি উঠিব পাৰে এইটো এংগলটো মাজৰ নহৈখিনি যদি এনেকৈ হৈ যায় এস এস এ যদি এংগলটো সাইডত হৈ যায় বা এনেকৈ হৈ যায় এংগল সাইড এনেকৈ হৈ যায় এংগলটো যদি বাহিৰত হৈ যায় মানে মাজৰ এংগলটো নাথাকে তেতিয়া সৰ্বাংগসম হ'ব নেকি হেতু চাই লোৱা হেতু তোমালোকৰ মনত এটা কোৱেশ্চনটো উঠিব পাৰে তো চাই লোৱা যদি মই তোমালোকক কম এটোটো হৈছে এটা ৰুল তো ইয়াতে এটা বুজাব বিচাৰি আছো বস্তুটো কি বুজাব বিচাৰি আছো চাই লোৱা যদি এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত ইকুৱেল হৈ গ'ল তেনেকৈ এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত ইকুৱেল হৈ গ'ল এতিয়া যদি মাজৰ কোণটো ইকুৱেল নহয়খিনি যদি এইটো কোণটো ইকুৱেল হৈ যায় তেতিয়া তোমালোকৰ ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব নেকি তো চাই লোৱা সৰ্বাংগসম এটোটো সেম আছে যদি এংগল A is equal to angle P হৈ যায় তেতিয়া ত্ৰিভুজ দুটা ত্ৰিভুজ A B C সৰ্বাংগসম ত্ৰিভুজ P Q R হ'ব নেকি তেন্তে সৰ্বাংগসম তোমালোকৰ নহব যদি এংগলটো মাজৰ নাই বা বাহিৰত সাইডৰ এংগলটো আছে তোমালোকৰ শৰ্তটো কি আছিল বা ৰুলটো কি আছিল এংগলটো মাজৰ হ'ব লাগে হয় না
এতিয়া এংগলটো মাজত নাই, মাজৰ যদি নহয় তেতিয়া সৰ্বাংগসম হ'ব নেকি চাই লোৱা। এতিয়া সাপোজ ধৰা এইটো আছে 5, এইটো ধৰি ললো 5, এইটো আছে 7, এইটো ধৰি ললো 7। এতিয়া মই এনেকাও তো কৰিব পাৰোঁ, ইয়াক এইটো এনেকৈ মুচাইখিনি এইটো এনেকৈ মই 7 বনাব পাৰোঁ, এইটো 7 হৈ গ'ল, এইটো চিটো ইয়াতে আহি গ'ল। এতিয়া চাই লোৱা আমাৰ এইটো 7, এইটো 7, এইটো 5, এইটো 5, মানে বাহু দুটা কি আছে, এইটো বাহুৰ লগত এইটো বাহু ইকুৱেল আছে, এইটো বাহুৰ লগত এইটো বাহু ইকুৱেল আছে, কিন্তু কোনটো মাজত নাই, কোনটো আছে, এইটো কোন দুটা ইকুৱেল আছে। এতিয়া সৰ্বাংগসম হ'ব নেকি? এতিয়া সৰ্বাংগসম নহ'ব, যেতিয়া তোমালোকে এইটো ত্ৰিভুজটো উঠাইখিনি ইয়াতে লগাই দিয়া, মিলি যাব নেকি? মিলি নাযায়, তাৰ মানে সৰ্বাংগসম নহ'ব। সৰ্বাংগসম হ'বৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব? কোনটো মাজৰ হ'ব লাগিব, যি দুটা সাইডটো ইকুৱেল আছে সেই দুটা সাইডৰ মাজৰ কোনটো হ'ব লাগিব। এতিয়া যদি এই কোনটো ইকুৱেল কৰিব বিচাৰা তেন্তে এইটো কি হ'ব? এনেকৈ আহিব লাগিব, তাৰমানে এইটো অটোমেটিক্যালি এই দুটাটো ইকুৱেল হৈ যায়। বস্তুটো বুজি পাইছা নে বুজি পোৱা নাই? তো ফাৰ্ষ্ট ৰুলটো গম পাইছা কি জান? এতিয়া সেকেন্ড ৰুলটো ডিসকাশন কৰিম। সেকেন্ড ৰুলটো কি আছে চাই লোৱা। সেকেন্ড ৰুলটো তোমালোকৰ আছে, সেকেন্ড ৰুলটো তোমালোকৰ কি আছে? সেকেন্ড ৰুলটো নম্বৰ 2 তোমালোকৰ আছে এংগল সাইড। এংগল সাইড। এতিয়া চাই লোৱা এইটো এ বি সি ললো, এইটো ই এফ জি। এতিয়া যদি এইটো ত্ৰিভুজৰ এইটো কোণ এংগল এ ইজুকেল টু এইটো ত্ৰিভুজৰ এইটো কোণ এংগল ই সমান হৈ যায়, তেনেকৈ যদি এইটো ত্ৰিভুজৰ এইটো এংগল বি ইজুকেল টু এইটো ত্ৰিভুজৰ এইটো কোণ এংগল এফ, আৰু আমাৰ এংগল সাইড আছে, সাইডটো এতিয়া মাজত নাই, সাইডটো কি আছে? মাজত নাথাকিলেও হ'ব, এই সাইডত আছে সাইডটো। এতিয়া যিকোনো এটা সাইড যদি ইকুৱেল হৈ যায়, এতিয়া যদি এইটো সাইড ইকুৱেল হৈ যায় এ বি ইজুকেল টু ই এফ, এতিয়া আমাৰ এই শৰ্তটো কি শৰ্ত মতে দুটা ত্ৰিভুজ আমাৰ সৰ্বাংগসম হৈ গ'ল। এই শৰ্তটো হৈছে আমাৰ এংগল সাইড। এংগল সাইড এইটো হৈ থকা নাই, এইটো সাইডটো ক'ত আছে? মাজৰ সাইড আছে। চাই লোৱা এই দুটা এংগল আছিল, এইটো সাইড আছে, এই দুটা এংগল আছিল, এই দুটা এংগলৰ মাজৰ সাইড আছে এইটো, তাৰ মানে এইটো আমাৰ কি হ'ব? এংগল সাইড এংগল। এইটো হৈছে এংগল সাইড এংগল। সাইডটো কি আছে? মাজত আছে। যদি সাইডটো মাজত নাই তথাপিও আমাৰ সৰ্বাংগসম হ'ব নেকি? সৰ্বাংগসম হ'ব এইটো এংগল সাইড। এই দুটা এংগলটো ইকুৱেল আছে এই দুটা এংগলৰ লগত, তেতিয়া সাইডটো আমাৰ এইটোৱে হ'ব লাগিব, এইটো নহয়। সাইডটো এইটোও ল'ব পাৰি, এই দুটাও ল'ব পাৰি, আৰু এই দুটাও ল'ব পাৰিম। তাৰ মানে এইটো সাইডৰ লগত যদি এইটো সাইডটো ইকুৱেল হৈ যায় তেতিয়াও সৰ্বাংগসম হ'ব। তেনেকৈ এইটো সাইডৰ লগত যদি এইটো সাইডটো ইকুৱেল হৈ যায় তেতিয়া আমাৰ কি হ'ব? সৰ্বাংগসম হ'ব। আমাৰ সাইডটো মাজত হ'ব, এইটো মানে কি নহয়, মানে মাজত থাকিব লাগে এইটো নহয়, আৰু সাইডৰো হ'ব পাৰে। কিন্তু আমাৰ ফাৰ্ষ্ট ৰুলটো কি আছিল? সাইড এংগল সাইডত এংগলটো মাজত হ'ব লাগিছিল। এইটো চাই লোৱা, সেইকাৰণে এইটো সাইডটো আমি কি কৰিছোঁ? ইফালে লিখি লৈছোঁ, মাজত লিখা নাই। এতিয়া চাই লোৱা, এতিয়া এইটো সাইডটো যে মাজত নাথাকি বেলেগ ফালে থাকিলেও যেতিয়া হৈ যায়, এইটো কিয় হৈছে? এইটো কথাটো অলপ মানে বুজি লোৱা। এতিয়া চাই লোৱা, যদি মই তোমালোকক কম এইটো ত্ৰিভুজৰ এইটো এংগলটো 60 ডিগ্ৰী আছে, তেনেহ'লে এইটো কি হ'ব? 60 ডিগ্ৰী হ'ব, কাৰণ এই দুটা এংগলটো বৰাবৰ বুলি কৈছোঁ। তেনেকৈ এইটো যদি 80 ডিগ্ৰী, তেনেহ'লে এইটো কি হ'ব? 80 ডিগ্ৰী। সাপোজ ধৰি ল'লোঁ আৰু এইটো 80 ডিগ্ৰী ইকুৱেল আছে, তেতিয়া তোমালোকে ওলাব পাৰিবা নেকি এইটো এংগলটো কিমান হ'ব? কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী। তো এইটো 80 ডিগ্ৰী, এইটো 60 ডিগ্ৰী, তো এইটো কিমান ডিগ্ৰী হ'ব? 814 140 ডিগ্ৰী হৈ গ'ল, তো থাকিলে এইটো কিমান? 40 ডিগ্ৰী। এইটো চাই লোৱা, 814 140 ডিগ্ৰী, এইটো হ'ল 40 ডিগ্ৰী। তাৰ মানে ত্ৰিভুজ দুটাৰ যদি দুটা কোণটো ইকুৱেল হৈ যায়, তৃতীয় কোণটো 3 নম্বৰ কোণটো নিজে কি হ'ব? ইকুৱেল হ'ব। সেইকাৰণে চোৱা এইটো 40 ডিগ্ৰী, এইটো 40 ডিগ্ৰী। এতিয়া চাই লোৱা, যদি মই তোমালোকক কম এই দুটা ত্ৰিভুজটো সৰ্বাংগসম হ'ব, এইটো কোণ ইকুৱেল টু এইটো কোণ, এইটো কোণ ইকুৱেল টু এইটো কোণ, এইটো চাইড চাই লোৱা, এইটো চাইড ল'ব পাৰা, কাৰণ এই দুটা কোণটো ইকুৱেল আছে, এই দুটা কোণটো ইকুৱেল আছে, সাইডটো মাজৰে হ'ব। মানে যেনেকৈ লৈ লোৱা সাইডটো মাজৰে হৈ যাব। সেইকাৰণে সাইডটো আমি বেলেগ বেলেগ ফালেও ল'ব পাৰিম। তো নেক্সট
সেকেন্ড রুলটো আমাৰ কি আছিল এংগল সাইড যদি তোমালোকৰ কোণ দুটা অনুৰূপ কোণ দুটা ইকুৱেল হৈ যায় আৰু তোমালোকৰ এটা সাইড এটা মানে বাহুটো ইকুৱেল হৈ যায় যিকোনো এটা বাহু তেনেহলে তোমালোকৰ কি হ'ব ত্ৰিভুজ দুটাটো সৰ্বাংগসম হ'ব তো নেক্সট কোৱেশ্চন মানে ৰুল নম্বৰ 3 ৰুল নম্বৰ 3 টো তোমালোকৰ কি আছিল ৰুল নম্বৰ 3 টো চাইলোৱা ৰুল নম্বৰ 3 ৰুল নম্বৰ 3 টো তোমালোকৰ আছে ৰুল নম্বৰ 3 টো আছে সাইড 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 যদি দুটা ত্ৰিভুজৰ সাপোজ ধৰা এবিসি ত্ৰিভুজ আৰু এটা ত্ৰিভুজ সাপোজ ধৰা পিকিউআৰ ত্ৰিভুজ কি ত্ৰিভুজ পিকিউআৰ ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'বৰ কাৰণে যদি এই ত্ৰিভুজৰ এইটো বাহু বিসি বাহু ইকুৱেল টু এইটো ত্ৰিভুজৰ কিউআৰ বাহুৰ লগত ইকুৱেল হৈ যায় তেনেকৈ এইটো ত্ৰিভুজৰ এইটো বাহুৰ লগত এবি বাহুটো পিকিউৰ লগত যদি ইকুৱেল হৈ যায় তেনেকৈ যদি এইটো বাহু এসি বাহুটো যদি তোমালোকৰ পিআৰ বাহুৰ লগত ইকুৱেল হৈ যায় তেতিয়া ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব যদি তিনিটা অনুৰূপ বাহুটো ইকুৱেল হৈ যায় তেতিয়া ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব এইটো তোমালোকৰ ৰুল হৈছে 3 নম্বৰ ৰুলটো তো আৰু লাষ্ট ৰুল এটা আছে 4 নম্বৰ ৰুল 4 নম্বৰ ৰুলটো তোমালোকৰ কি আছে চাই লোৱা ৰুল নম্বৰ 4 ৰুল নম্বৰ 4 টো তোমালোকৰ আছে আৰ এইচ এস ইয়াক আমি খ অ বা বুলি কম খ অ বা সমকোণ অতিভুজ বাহু ৰাইট এংগল হাইপোটেনাস সাইড এইটো আমাৰ কি হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো ৰুলটো ইউজ হয় সমকোণী ত্ৰিভুজ এতিয়া সমকোণী ত্ৰিভুজ মানে কি যিটো ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীৰ বৰাবৰ হয় সেইটো ত্ৰিভুজক আমি সমকোণী ত্ৰিভুজ বুলি কম এইটো ত্ৰিভুজ এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী তো এইটো আমাৰ সমকোণী ত্ৰিভুজ সাপোজ ধৰা এবিসি আমাৰ এটা কি হয় সমকোণী ত্ৰিভুজ তেনেকৈ আৰু এটা সমকোণী ত্ৰিভুজ বনাই দিয়া এইটো পিকিউআৰ আমাৰ কি হয় এটা সমকোণী ত্ৰিভুজ এইটো এংগলটো এইটো কোণটো 90 ডিগ্ৰী আছে এতিয়া চাইবা যদি দুটা ত্ৰিভুজৰ খ মানে সমকোণ মানে 90 ডিগ্ৰী এংগল বি এইটো ত্ৰিভুজৰ এংগল বি ইজ ইকুৱেল টু এইটো ত্ৰিভুজৰ এংগল কিউৰ লগত কি আছে সমান আছে তেনেকৈ অ মানে অতিভুজ সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী 90 ডিগ্ৰীৰ অপোজিট সাইড এইটো ত্ৰিভুজৰ 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী কোণৰ অপোজিট সাইডটো কোনটো এইটো আমাৰ অতিভুজ তেনেকৈ এইটো ত্ৰিভুজৰ 90 ডিগ্ৰী কোণটো এইটো এই 90 ডিগ্ৰী কোণৰ অপোজিট যেটো বাহু আছে এইটো আমাৰ কি হয় অতিভুজ বা হাইপোটেনাস বুলি কম তো অতিভুজ সাপোজ এসি ইজ ইকুৱেল টু পিআৰ লগত সমান হৈ যায় এসি টু পিআৰৰ লগত সমান হৈ যায় তেনেকৈ আৰু এটা বাহু যিকোনো এটা বাহু সাইড যিকোনো এটা সাইড এইটো সাইড ললে এইটো সাইড লব লাগিব এই দুটা সাইডো বৰাবৰ হ'ব পাৰে বা এই দুটা সাইডো বৰাবৰ হ'ব পাৰে যিকোনো এটা সাপোজ ধৰি ললো এবি ইজ ইকুৱেল টু পিকিউ তেতিয়াও আমাৰ দুটা ত্ৰিভুজ কি হৈ যায় সৰ্বাংগসম হৈ যায় কি শৰ্তমতে আৰ এইচ এস শৰ্তমতে সমকোণ অতিভুজ বাহু ৰাইট এংগল হাইপোটেনাস সাইড শৰ্তমতে দুটা ত্ৰিভুজ কি হৈ যায় সৰ্বাংগসম বা সৰ্বসম হৈ যায় এতিয়া ইয়াত তোমালোকৰ মনত এটা কোৱেশ্চন আহিব পাৰে কোৱেশ্চনটো কি আহিব পাৰে চাই লোৱা কোৱেশ্চনটো তোমালোকৰ মনত এটা এনেকৈ আহিব পাৰে সাপোজ ধৰি লোৱা ইয়াক আমি এইটো চাই লোৱা এংগল সাইড এংগল সাইড বুলি লিখিব নোৱাৰো নেকি বুলি খুদিব পাৰা লিখিব নোৱাৰা কাৰণ কিয় নোৱাৰা চাই লোৱা আমাৰ সাইড এংগল সাইডত কি হ'ব লাগিছিল এংগলটো মাজৰ হ'ব লাগিছিল এটা এংগলটো মাজত আছে নেকি এই দুটা সাইডটো ইকুৱেল আছে আৰু এই দুটা সাইডটো ইকুৱেল কোনটো সাইড লৈছো এবি লৈছো না এবি এইটো এই দুটা সাইডটো ইকুৱেল আছে যেতিয়া এই কোণটো যদি ইকুৱেল হলা হয় তেতিয়াহে আমি ক'ব পাৰিলো হয় সাইড এংগল সাইড বুলি কিন্তু কোণটো আমাৰ এইটো আছে সেই কাৰণে ইয়াক আমি সাইড এংগল সাইড বুলি ক'ব নোৱাৰো এইটো কি আৰ এইচ এস শৰ্তমতে দুটা ত্ৰিভুজ কি হল সৰ্বাংগসম হল এই চাৰিটা ৰুল তোমালোকৰ আছে সৰ্বাংগসম যিকোনো দুটা ত্ৰিভুজক সৰ্বাংগসম দেখুৱাৰ তোমালোকৰ এই চাৰিটা ৰুল আছে চাৰিটা ৰুলটো কি আছে সবতকৈ প্ৰথমে বাহু মানে কোণটো মাজত হ'ব লাগিব দুটা বাহুৰ তাৰ পিছত কোণ বাহুটো যত হ'ব পাৰে দুটা কোণ আৰু এটা বাহুটো যদি সমান হৈ যায়
तार पिছত बाहु 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 যদি তিনিটা অনুৰূপ বাহুটো সমান হৈ যায় তেতিয়া সৰ্বাংগসম হৈ যাব আৰু এটা RHS ৰাইট এংগল হাইপোটেনাস সাইড যদি 90 ডিগ্ৰী সমকোণ অতিভুজ আৰু এটা যিকোনো এটা বাহুটো যদি ইকুৱেল হৈ যায় যিকোনো এটা অনুৰূপ বাহুটো যদি ইকুৱেল হৈ যায় তেতিয়া আমাৰ কি হয় ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যাব তো সৰ্বাংগসমৰ ৰুলটো তোমালোকে মানে বুজি পাইছে চাগে যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা তো এতিয়া আমি কি কৰিম কিতাপৰ পৰা কোৱেশ্চন কেটা সলিউশন কৰিম ৰিভিজন 5 ৰ তো চাই লো रिविजन 5 ত क्वेश्चन नंबर 1 ত কি দিয়া আছে তোমালোকৰ চাই লোৱা क्वेश्चन नंबर 1 ত দিয়া আছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে দুটা ত্ৰিভুজ সৰ্বসম বা সৰ্বাংগসম হ'ব বা কংগ্ৰুৱেন্ট হ'ব কেতিয়া সৰ্বাংগসম হ'ব যেতিয়া হিয়তৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাক সমান হ'ব কি হ'ব অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব এই দুটা ত্ৰিভুজক আমি কেতিয়া সৰ্বাংগসম বুলি ক'ব পাৰিম এই ত্ৰিভুজৰ এইটো বাহু ইয়াৰ লগত ইকুৱেল হ'ব লাগিব এইটো বাহু ইয়াৰ লগত ইকুৱেল হ'ব লাগিব তেনেকৈ এইটো বাহু ইয়াৰ লগত ইকুৱেল হ'ব লাগিব আৰু অনুৰূপ কোণ কেইটাও কি হ'ব সমান হ'ব লাগিব এইটো কোণ ইয়াৰ লগত সমান এইটো কোণ ইয়াৰ লগত সমান তেনেকৈ এইটো কোণ ইয়াৰ লগত যদি সমান হৈ যায় তেতিয়া ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব তো অপচন নম্বৰ তোমালোকৰ কোনটো শুদ্ধ হ'ব সি হিয়তৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ কি হ'ব সমান হ'ব तो क्वेश्चन नंबर 2 চাই লোৱা তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব তলত দিয়া কোনটো এটা সৰ্বাংগ সমতাৰ ৰুল হয় বুলি সুধিছে তো অপচন এ টো চাই লোৱা অপচন এ আমাক কি দিয়া আছে এংগল 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 এটো ৰুল আমি পাইছিলো নেকি এটো ৰুলটো আমি পোৱা নাই যদি দুটা ত্ৰিভুজৰ কোণ তিনিটা সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব নেকি যদি ত্ৰিভুজৰ কোণ তিনিটা অনুৰূপ কোণ তিনিটা সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব হেতু কোনো শর্ত নাই বা কিয় নহয় এটো চাই লোৱা সাপোজ ধৰা এটো ত্ৰিভুজ সাপোজ ধৰা এটো 60 ডিগ্ৰী সমবাহু ত্ৰিভুজ বনাই দিলো এটো 60 ডিগ্ৰী সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ কি হয় সমান হয় 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী আৰু প্ৰতিটো বাহু কি হয় সমান হৈ যায় তেনেকৈ আৰু এটা সৰু বনাই দিলো সমবাহু ত্ৰিভুজ এটো 60 ডিগ্ৰী এটো 60 ডিগ্ৰী এটো 60 ডিগ্ৰী ত্ৰিভুজটো যিমানে ডাঙৰ নহওক বা ত্ৰিভুজটো যিমানে সৰু নহওক তাৰ তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব তো এতিয়া চাই লও এইটো ত্ৰিভুজৰ এইটো কোণৰ লগত এইটো ত্ৰিভুজৰ এইটো কোণ সমান আছে এইটো ত্ৰিভুজৰ এইটো কোণৰ লগত এইটো ত্ৰিভুজৰ এইটো কোণ সমান এইটো ত্ৰিভুজৰ এইটো কোণৰ লগত এইটো ত্ৰিভুজৰ এইটো কোণ সমান আছে এতিয়া কোণ শৰ্তমতে ত্ৰিভুজটো সৰ্বাংগসম হ'ব নেকি কোণ শৰ্তমতে ত্ৰিভুজটো সৰ্বাংগসম নহ'ব কাৰণ যদি মই এই ত্ৰিভুজক ইয়াৰ পৰা উঠাইখিনি ইয়াতে থৈ দিম তেতিয়া ত্ৰিভুজটো এনেকৈ ভিতৰত সোমাই যাব মিলি যাব নেকি মিলি নাযায় দুটা ত্ৰিভুজ দেখা পাই আছো হয় নহয় তো সৰ্বাংগসম নহ'ব সৰ্বাংগসম হোৱা মানে কি আকাৰ আৰু আকৃতি দুটাই সমান হ'ব লাগিব সাপোজ ধৰা এইটো ত্ৰিভুজৰ এইটো কোণ 70 ডিগ্ৰী আছে এইটো ধৰি ললো 40 ডিগ্ৰী আছে তো কিমান 110 ডিগ্ৰী হ'ল এইটো কিমান হ'ব 70 তেনেকৈ এইটো ত্ৰিভুজ আৰু সাপোজ ধৰা ইয়াৰো আৰু ডাঙৰ বনাই দিম এইটো 70 ডিগ্ৰী বনাই দিলো এইটো 70 এইটো 40 এতিয়া এই দুটা ত্ৰিভুজক তোমালোকে সৰ্বাংগসম বুলি ক'ব পাৰিবা নেকি সৰ্বাংগসম বুলি ক'ব নোৱাৰিবা কাৰণ এই দুটা ত্ৰিভুজটো সৰ্বাংগসম নহয় যদি সৰ্বাংগসম হয় তেনেহলে কি হ'ব মিলি যোৱা হ'ব লাগিব আকাৰ আৰু আকৃতিটো কি হ'ব লাগিব একে হ'ব লাগিব তাৰ মানে এইটো একে নাই সৰ্বাংগসম নহ'ব কোন শৰ্তমতে কোনো দুটা ত্ৰিভুজ সৰ্বাংগসম আমাৰ নহয় বা নহ'ব পাৰে এতিয়া চাই লোৱা কোৱেশ্চন নম্বৰ সৰি এটো অপশনটো ভুল হয় অপশন এ টু অপশন বি টু চাই লোৱা এস এস এ সাইড এংগল এটো পাইছিলা নেকি এটো পোৱা নাছিলা আমাৰ কি আছিল সাইড এংগল আছিল এংগলটো মাজত হ'ব লাগে যদি দুটা অনুৰূপ সাইডটো ইকুৱেল হৈ যায় অনুৰূপ বাহু দুটা ইকুৱেল হৈ যায় তেতিয়া এংগলটো মাজৰ এংগলটো ইকুৱেল হ'লেহে আমাৰ ত্ৰিভুজ দুটা কি হয় সৰ্বাংগসম হ'ব এই অপশন বি ও ভুল অপশন সি চাই লোৱা সাইড এংগল সাইড দিয়া আছে এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব অপশন সি টো আমাৰ শুদ্ধ হ'ব তেনেকৈ কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা কোৱেশ্চন নম্বৰ 3 টো যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মধ্যৱৰ্তী কোণ সমান হয় আমাক কি কৈছে চাই লোৱা কোৱেশ্চনটো বুজি লোৱা কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চনটো বুজি লোৱা কোৱেশ্চনটো আমাক কি কোৱা আছে যদি এটা ত্ৰিভুজৰ দুটা বাহু সাপোজ ধৰা এইটো ত্ৰিভুজ
আৰু এইটো ত্ৰিভুজ দুটা ত্ৰিভুজ দি আছে এই দুটা ত্ৰিভুজ যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ এইটো ত্ৰিভুজৰ এইটো বাহু আৰু এইটো ত্ৰিভুজৰ এইটো বাহু আৰু ইয়াৰ মধ্যৱৰ্তী কোণ এইটো আন এটা ত্ৰিভুজৰ বাহু আৰু সিহঁতৰ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজ এইটো ত্ৰিভুজৰ বাহু দুটাৰ আৰু মধ্যৱৰ্তী কোণৰ লগত সমান হয় তাৰ মানে এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান আৰু এইটো কোণ যদি সমান হৈ যায় তেতিয়া আমাক কৈছে তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা চৰ্তটো কি বুলি কৈছে কি চৰ্ত হ'ব সাইড দুটা ইকুৱেল আছে এই দুটা সাইডৰ লগত এই দুটা সাইডটো ইকুৱেল আছে আৰু মাজৰ কোণটো আছে তাৰ মানে সাইড এংগল সাইড কোণটো মাজত আছে এইটো চৰ্ত হ'ব সাইড এংগল সাইড তো কত আছে সাইড এংগল সাইড অপশন বি তো তোমালোকৰ কি হ'ব শুদ্ধ হ'ব তো কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা বুজি পাইছা চাগে কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা কোৱেশ্চন নম্বৰ 4 ত দি আছে দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে সাপোজ ধৰা এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ কি কৈছে কোৱেশ্চন নম্বৰ 4 ত দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু দুটা কোণ এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ মধ্যৱৰ্তী বাহু মানে এইটো বাহু সমান হ'লে কোণটো সৰ্বাংগ সমতা চৰ্ত ব্যৱহাৰ হয় বুলি কৈছে তেনেকৈ এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো কোণ এইটো বাহু তাৰ মানে এইটো কোণ আৰু এইটো কোণ ইকুৱেল আছে আৰু এইটো কোণ আৰু এইটো কোণ ইকুৱেল আছে আৰু এই বাহু দুটাও কি আছে ইকুৱেল আছে তেতিয়া এই দুটা কোণটো ইকুৱেল তেতিয়া সিহঁতৰ সমান জোখৰ কত আছে দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে কোণটো সৰ্বাংগ সমতাৰ চৰ্ত হ'ব বুলি কৈছে চৰ্তটো কি হ'ব সৰ্বাংগ সমৰ চৰ্তটো বাহু কোণ বাহু কোণ হ'ব কোণ বাহু কোণ এইটো হ'ব দুটা কোণটো কি আছে ইকুৱেল আছে আৰু তাৰ মাজৰ বাহুটো ইকুৱেল আছে যদি এনেকৈ হৈ যায় এংগল সাইড হৈ যায় এইটো আমাৰ সৰ্বাংগ সম হৈ যাব কিন্তু ইয়াত এইটো ৰুলটো ইউজ হৈছে যদি এইটো বাহু নাথাকি এইটো বাহু যদি থাকিলে এই দুটা বাহু যদি ইকুৱেল হলা হয় তেতিয়াও ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব কিন্তু ৰুলটো কোনটো হ'ব এইটো ৰুল মতে সৰ্বাংগ সম হ'ব সাইডটো বেলেগ ফালে লৈছো সেইকাৰণে সাইডটো সাইডত আহি যাব এই মানে সাইডত আহি যায় এতিয়া নেক্সট কোৱেশ্চনটো চাই লোৱা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত তোমালোকক দি আছে দুটা সমকোণী ত্ৰিভুজ আৰ এইচ এছ চৰ্ত দ্বাৰা সৰ্বাংগ সম হ'লে বুজাইছো একতে ভালকে চাই লোৱা দুটা সমকোণী ত্ৰিভুজ আৰ এইচ মানে এইটো হাইপোটেনাস ইয়াৰ হাইপোটেনাস এইটো 90 ডিগ্ৰীৰ আগৰ সাইডটো আমাৰ কি হয় হাইপোটেনাস হয় 90 ডিগ্ৰীৰ আগৰ বাহুটো কি হয় হাইপোটেনাস হয় এতিয়া চাই লোৱা দুটা সমকোণী ত্ৰিভুজৰ আৰ এইচ এছ চৰ্ত দ্বাৰা সৰ্বাংগ সম হ'লে সিহঁতৰ সমান জোখৰ কি হ'ব যদি এই দুটা ত্ৰিভুজটো সৰ্বাংগ সম হৈ যায় আৰ এইচ এছ চৰ্ত মতে তেতিয়া কি হ'ব এইটো কোণটো ইয়াৰ লগত ইকুৱেল হ'ব এইটো অতিভুজটো ইয়াৰ লগত ইকুৱেল হ'ব আৰু এইটো বাহুটো ইয়াৰ লগত ইকুৱেল হ'ব আৰু এইটো যেটো থাকি গৈছে হেতু ইকুৱেল হ'ব এতিয়া চাই লোৱা অপশন এ দি আছে অতিভুজ আৰু এটা সূক্ষ্মকোণ নহব দুটা সূক্ষ্মকোণ নহব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব অপশন সি টো তোমালোকৰ শুদ্ধ হ'ব অতিভুজ আৰু এডাল অনুৰূপ বাহুটো সমান হ'ব লাগিব আৰু এইটো 90 ডিগ্ৰীটো হ'ব লাগিব অপশন নম্বৰ তোমাৰ কোনটো অপশন নম্বৰ তোমালোকৰ অপশন নম্বৰ অতিভুজ আৰু এডাল অনুৰূপ বাহু অপশন সি টো তোমালোকৰ শুদ্ধ হৈ যাব তো এতিয়া চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কৈছে এংগল সাইড সৰ্বাংগ সমতাৰ চৰ্তই কি বুজায় দুটা কোণটো সমান হ'ব লাগিব দুটা অনুৰূপ কোণটো সমান হ'ব লাগিব আৰু এটা সাইডটো সমান হ'ব লাগিব এটা বাহু আৰু এটা কোণ সমান নহয় দুটা কোণ আৰু এটা বাহু যেটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় অপশন এটো তোমালোকৰ শুদ্ধ হৈ যাব এটো চাই লোৱা সাপোজ দেখাই দিম নেকি ফিগাৰ বনাইখিনি চাই লোৱা কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ 6 আমাক কি কৈছে এংগল সাইড বুলি কৈছে সাপোজ ধৰা এইটো এংগলটো ইয়াৰ লগত ইকুৱেল আছে তেনেকৈ এইটো এংগলটো ইয়াৰ লগত ইকুৱেল আছে এতিয়া সাইডটো এইফালে আছে মাজত নাই তাৰ মানে এই দুটা সাইড লব পাৰিম এই দুটা সাইডটো ইকুৱেল হ'ব পাৰে বা এই দুটা সাইডো লব পাৰিম কিন্তু এইটো সাইডটো নলম এইটো সাইডটো কিয় নলম সাইডটো আমাৰ মাজত নাই যদি এইটো থাকিলে হয় এংগল থাকিলে হয় তেতিয়া সাইডটো আমাৰ এই সাইড দুটা হলা হয় তো বুজি পাইছে চাগে আমাৰ কোনটো হ'ব এংগল সাইডৰে দুটা কোণটো ইকুৱেল হ'ব এইটো কোণৰ লগত এইটো কোণ ইকুৱেল এইটো কোণৰ লগত এইটো কোণ ইকুৱেল আৰু এই বাহুটো মধ্যৱৰ্তী নহয় আৰু যিকোনো এইটো বাহু হ'ব পাৰে বা এইটো বাহু হ'ব পাৰে মধ্যৱৰ্তীটো নহয় হেতুই আৰু কোৱেশ্চন নম্বৰ কিমান আছিল কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 7 টো চাই লও কোৱেশ্চন নম্বৰ 7 টোত আমাক কি দিয়া আছে চাই লও
কুৱেশ্যন নম্বৰ 7 টোত আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 7 টোত যদি এংগল এ ইজ ইকুৱেল টু এংগল ডি বনাই লোৱা ত্ৰিভুজ এ বি চি আৰু ডি এফ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ বুলি কৈছে কি বুলি কৈছে ডি ই এফ বুলি কৈছে এতিয়া এংগল এ ইজ ইকুৱেল টু এংগল ডি এইটো এংগলটো ইয়াৰ লগত সমান বুলি দিছে আৰু এংগল বি ইজ ইকুৱেল টু এংগল ই এইটো কোণটো ইয়াৰ লগত সমান বুলি দিছে আৰু এ বি ইজ ইকুৱেল টু ডি ই বুলি দিছে এইটো বাহু আৰু এইটো বাহুটো ইকুৱেল বুলি দিছে এতিয়া আমাৰ কোনটো শৰ্ত হ'ব শৰ্তটো আমাৰ কোনটো হ'ব এংগল সাইড এংগল হ'ব সাইডটো মাজত পৰিছে এই দুটা এংগলৰ মাজত আছে সাইড এই দুটা এংগলৰ মাজত আছে সাইড তো এংগল সাইড এংগল শৰ্ত মতে দুটা ত্ৰিভুজ কি হৈ যাব সৰ্বাংগসম হৈ যাব তো কোৱেশ্যন নম্বৰ 8 ত চাই লোৱা Question number 8 ত কি দিয়া আছে চাই লোৱা question number 8 ত দিয়া আছে ত্ৰিভুজ ABC ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত্ৰিভুজ PQR বুলি দিছে ত্ৰিভুজ PQR ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR কি বুলি কৈছে AB = PQ AB = PQ এই দুটা সমান আছে তেনেকৈ BC = QR বুলি কৈছে BC = QR বুলি কৈছে আৰু AC = PR AC = PR বুলি কৈছে মানে তিনটাই বাহুটো তিনটাই অনুৰূপ বাহুটো কি আছে সমান আছে তাৰ মানে বাহু 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 শৰ্তমতে দুটা ত্ৰিভুজ কি হৈ যাব সৰ্বাংগসম হৈ যাব অপচন তোমালোকৰ বি টো শুদ্ধ হৈ যাব তো কোৱেশ্চন নম্বৰ 9 ত চাই লোৱা কোৱেশ্চন নম্বৰ 9 ত চাই লোৱা কোৱেশ্চন নম্বৰ 9 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 9 ত দিয়া আছে এটা সিম্বল দিয়া আছে এনেকৈ আৰু এইটো সিম্বলটো কাৰ বুলি কৈছে এইটো সৰ্বাংগসম বা সৰ্বসমৰ সিম্বল হয় এটো শিকাইছোৱে তোমালোকক কৈছোৱে প্ৰথমে এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 10 সৰ্বাংগসম ত্ৰিভুজবোৰত থাকিব সৰ্বাংগসম ত্ৰিভুজবোৰত কি থাকিব সমান অনুৰূপ বাহু থাকিব অনুৰূপ বাহু কেইটা সমান থাকিবই অপচন এটো অপচন বি সমান অনুৰূপ কোণ কেইটাও সমান থাকিব এটো হয় একে আকৃতি আৰু একে আকাৰ আকৃতি আৰু আকাৰটো একে হ'ব লাগিব দেখাটো একে হ'ব লাগিব আৰু সমান সমান ডাঙৰ হ'ব লাগিব আকৃতিও সেম হ'ব লাগিব এটো হয় ডি নম্বৰ এই সকলোবোৰ ডি অপচনটো তোমালোকৰ শুদ্ধ হৈ যাব এই সকলোবোৰটো হৈ যাব কাৰণ দুটা ত্ৰিভুজ যদি সদৃশ সৰ্বাংগসম হৈ যায় তেতিয়া অনুৰূপ বাহু কেইটাও সমান হ'ব অনুৰূপ কোণ কেইটাও সমান হ'ব আকাৰ আৰু আকৃতিও একে হ'ব লাগিব যদি আকাৰ আৰু আকৃতি একে নহয় তেতিয়া মিলি যাব নেকি মিলি না যায় তাৰ মানে আমাৰ এই সকলোবোৰ হৈ যাব তো ৰিভিজন 5 টো তোমালোকৰ কমপ্লিট হৈ গল যদি তোমালোকে ৰিভিজন 5 টো ভালকৈ বুজি পাইছা তেতিয়া তোমালোকক কোনটো চেপ্টাৰৰ আৰু ভিডিওটো লাগে সেইটো কমেন্ট কৰি জনাবা